নমস্কাৰ বন্ধুসকল, মিলন কৰাৰ সময়ত যদি আপোনাৰ সোনকালে পানী ওলাই যায়, আপুনি এই ভুলটো কেতিয়াও নকৰিব। যদি এই ভুলটো কৰে তেতিয়াহ'লে আপোনাৰ এই সমস্যাটো দিনে দিনে বাঢ়িহে যাব, কম কেতিয়াও নহয়। গতিকে আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম যে কি ভুল কৰিব নালাগে বা কি কৰিব নালাগে যদি আপোনাৰ মিলনৰ সময়ত সোনকালে পানী ওলাই যায়। গতিকে ভিডিঅ'টো ইনলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব খোজে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেতিয়াহে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মিলন কৰাৰ সময়ত সোনকালে পানী ওলাই যোৱা এইটো এটা কমন সমস্যা। সৰহ সংখ্যক পুৰুষৰ এই সমস্যাটো হৈ থাকে। এতিয়া যিসকলৰ এই সমস্যাটো হৈ থাকে সেইসকলে এই বস্তুটো ভাল কৰিবৰ কাৰণে বহুতো ধৰণৰ চেষ্টা কৰে, কিন্তু এই বস্তুটো ভাল কৰিব নোৱাৰে, কাৰণ এইটো এটা সাইকোলজিকেল প্ৰব্লেম। গতিকে এই সমস্যাটো ভাল কৰা অকণমান জটিল। কিন্তু যদি আপোনাৰ তেনেকুৱা হৈ আছে, তেতিয়াহ'লে আপুনি কোনকেইটা ভুল কৰিব নালাগে, যিটো কৰিলে আপোনাৰ সমস্যাটো আৰু বেছি বৃদ্ধি হ'ব। প্ৰথম কথাটো, আপোনাৰ মাইণ্ড সদায় ষ্টেবল ৰাখিব লাগে। আপুনি কেতিয়াও অভাৰ এক্সাইটেড হ'ব নালাগে। মিলনৰ কাৰণে আপুনি অভাৰ উত্তেজিত, অভাৰ এক্সাইটেড বা অভাৰ আনন্দিত হ'ব নালাগে। এই বস্তুটো মাইণ্ডত ৰাখিব। দ্বিতীয় কথা, মিলনৰ সময়ত আপুনি ঘপককৈ লিংগটো সোমাই নিদিব। আপুনি লাহে লাহে আৰম্ভ কৰিব, লাহে লাহে ফ'ৰপ্লে কৰিব, লাহে লাহে চব আৰম্ভ কৰিব আৰু কমচে কম আপোনাৰ সময়টো 15 পৰা 20 মিনিটমান ফ'ৰপ্লেত যাব। যেনেকৈ চুমা খোৱা, দেহৰ বিভিন্ন জেগাই স্পৰ্শ কৰা, চোৱা, তেনেকুৱা যিবোৰ কাম আছে বা তেনেকুৱা যিবোৰ ক্ৰিয়া আছে, সেই ক্ৰিয়া আপুনি কমচে কম 15 পৰা 20 মিনিট সময় অতিক্ৰম কৰিব। তেতিয়া কি হ'ব, তেতিয়া আপোনাৰ মাইণ্ড যদিও অভাৰ এক্সাইটেড হয়, তাৰপিছত আপোনাৰ মাইণ্ডত ডোপামিন আৰু চেৰ'টনিন ৰিলিজ হ'ব। আৰু ডোপামিন আৰু চেৰ'টনিন যদি ৰিলিজ হয়, তেনে প্ৰক্ৰিয়াত আপোনাৰ সময়টো বেছিকৈ বাঢ়ি যাব। তাৰপিছত আপুনি আপোনাৰ পাৰ্টনাৰগৰাকীক উত্তেজিত কৰিবৰ চেষ্টা কৰিব। আপুনি আপোনাৰ পাৰ্টনাৰগৰাকীক উত্তেজিত নকৰাকৈ কেতিয়াও লিংগ সোমাই নিদিব। আপুনি আপোনাৰ পাৰ্টনাৰগৰাকীক পূৰা উত্তেজিত কৰাৰ চেষ্টা কৰিব, আৰু উত্তেজিত কৰাৰ পিছত এটা সময়ত আপুনি গম পাব যে আপোনাৰ পাৰ্টনাৰগৰাকী পূৰা উত্তেজিত হৈ পৰিছে, আৰু সেই সময়তহে আপুনি লিংগটো প্ৰৱেশ কৰিব। তেতিয়া কি হ'ব, তাৰপিছত যদি আপুনি অতি কম সময়তো আপোনাৰ পানীটো পৰি যায়, আপোনাৰ পাৰ্টনাৰ ছেটিছফাই হ'ব। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে যে কোনকেইটা ভুল কৰিব নালাগে যদি আপোনাৰ সোনকালে পানী ওলাই যায়। আৰু যদি এই সমস্যাটো আপোনাক প্ৰব্লেম কৰি আছে, আপুনি ইয়াৰ ট্ৰিটমেণ্ট ল'ব খোজে, তেতিয়াহ'লে আপুনি আমাৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰি। আমি ইয়াৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰিম, আপোনাক এইটোৰ পৰা ওলাবৰ সহায় কৰিম। ভিডিঅ'টো ভাল লাগিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কিবা টপিকৰ ওপৰত ভিডিঅ' লাগিলে, লাইক কৰা নেপাহৰিব। ভিডিঅ'টো